সবৰে খবৰ ভাল বাপৰে শুৱালকুছি প্ৰগতি ছাত্ৰ সমাজ বঢ়িয়া এটা ইলেকশনৰ বটা বলিছে নে নাই সবে ইলেকশনত লাগিছে নে নাই ঠিক আছে হা তামাম বাপৰে কি খবৰ ভাল কাগজখন মই লৈ লম দিয়ক এই মা এই কাগজখন লচোন মোক দি দে বাবা ল কাগজখন লৈ মোক দে ৰঞ্জিত কাগজখন লৈ ল এতিয়া সবে বিজেপিত দিবনে নাই ভোট জিকিবনে নাই ঠিক আছে আমাৰ আজিৰ এই সভাত উপস্থিত হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী অসম প্ৰদেশ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস ডাঙৰীয়া উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ভাস্কৰ কলিতা ডাঙৰীয়া সৈদুল ইছলাম ডাঙৰীয়া ভূপেন কলিতা ডাঙৰীয়া কংকন কলিতা ডাঙৰীয়া জসপাল কলিতা ডাঙৰীয়া ভৱেশ দাস ডাঙৰীয়া আমাৰ উপস্থিত প্ৰাৰ্থীসকল আৰু আজিৰ সভাত উপস্থিত আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ মাজত প্ৰকাশ দাসো উপস্থিত আছে আৰু মোৰ অতিকে শ্ৰদ্ধাৰ শুৱালকুছি বংশৰ গণমৌবাসী ৰাইজ লৈ লম দে মই কথাখিনি কৈ লওঁ যোৱাৰ আগতে মই লৈ লম হ'ব আৰু ৰঞ্জিত কাগজখিনি লৈ ল ৰঞ্জিত কাগজখন লৈ ল দে এইখিনিও লৈ ল কাগজ লৈ ল দে আমাৰ অসমত অহা 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 2 তাৰিখে অৰ্থাৎ আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে এই বহাগত আমাৰ পঞ্চায়ত ইলেকশন হ'ব আৰু চ'ত মাহত আমাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ মানে এই বছৰটো আমি দুটা নিৰ্বাচনত ভোট দিব লাগিব প্ৰথমতে 7 তাৰিখে পঞ্চায়তৰ ইলেকশন আৰু অহা বছৰ মাৰ্চ এপ্ৰিল মাহত আমি বিধানসভাৰ নিৰ্বাচনত ভোট দিব লাগিব আৰু এতিয়াৰ পৰাই আমি নিজকে প্ৰস্তুত কৰিব লাগিব যাতে আমি দ্বিতীয়বাৰলৈ আৰু এক কথাত ক'ব গ'লে তৃতীয়বাৰলৈ যাতে বিজেপিৰ চৰকাৰ উভতাই লৈ আহিব পাৰো এক মিনিট বাবা নকৰি অৱশ্যে আমি সকলোৱে জানো যে আমাৰ শুৱালকুছি বা আমাৰ বংশৰ গণমৌ ৰাইজে সদায়ে বিজেপি দলক ভোট দি আহিছে আৰু আগলৈও নিশ্চিতভাৱে বিজেপি দলক ভোট দিব এইবাৰ আমাৰ শুৱালকুছি আগত জালুকবাৰী সমষ্টি আছিলে এইবাৰ হাজো শুৱালকুছি বুলি আমি ভোট দিব লাগিব কিন্তু আমি আগতেও পদুম ফুলৰ ছবিতে ভোট দিছিলো আৰু এতিয়াও আমি পদুম ফুলৰ ছবিত ভোট দি আমাৰ দলৰ চৰকাৰখনক উভতাই আনিব লাগিব মই শুৱালকুছিৰ এই পবিত্ৰ ভূমিত কেইটামান কথা অসমৰ প্ৰেক্ষাপটত ক'ব বিচাৰিছো আৰু তাৰ পিছত মই
আমাৰ সমষ্টিটোৰ বিষয়েও ক'ব বিচাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ অসমখন প্ৰাকৃতিক সম্পদেৰেও পৰিপূৰ্ণ আৰু অসমৰ ৰাইজ বহু দিশত সদায় আগবঢ়া। শৰাইঘাটৰ যুদ্ধৰ পৰা লাচিত, চিলাৰায়, মূলা গাভৰু, জয়মতী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকা, আমাৰ ৰাজ্যখনে ভাৰতবৰ্ষক বহুতো বীৰ সন্তানৰ জন্ম দিছে। আমাৰ অসমত বহুতো সম্ভাৱনা লুকাই আছে আৰু আমাৰ ৰাজ্যখনক যদি আমি সুশৃংখলিতভাৱে আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি অসমখনক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰোঁ। কিন্তু যোৱা দশককেইটাত আমাৰ ৰাজ্যখনক সজাই পৰাই তুলিবৰ বাবে প্ৰচেষ্টা লোৱা নহ'ল। তাৰ ফলত ভাৰতৰ আন ৰাজ্যবোৰ বহু আগুৱাই গ'ল আৰু প্ৰতিযোগিতাত আমি পিছ পৰি ৰৈ গ'লোঁ। যদি আমি মনত পেলাওঁ, 1962 চনত অসমত প্ৰথম ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছিলে আৰু তাৰ বহুদিন পিছত কলীয়া ভোমোৰা দলং হৈছিলে। কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈ ইমান ডাঙৰ ব্ৰহ্মপুত্ৰৰ মাজত মাত্ৰ দুখনেই দলং আছিলে। মেডিকেল কলেজ মাত্ৰ 3খন আছিলে, গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়। ইঞ্জিনিয়াৰিং কলেজ 3খন আছিলে, গুৱাহাটী, যোৰহাট, শিলচৰ। আৰু কৃষি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় এখনেই আছিলে। আৰু অসমৰ উদ্যোগ বুলি ক'লে শোধনাগাৰ কেইটাক বাদ দি আমাৰ ৰাজ্যখনত উদ্যোগীকৰণৰো কোনো ব্যৱস্থা হোৱা নাছিলে। চৰকাৰী চাকৰিৰ ওপৰত আমি নিৰ্ভৰশীল আছিলোঁ, কিন্তু চৰকাৰৰ আৰ্থিক অৱস্থা কৰ কাটল সংগ্ৰহ নোহোৱা বাবে বহুদিন চৰকাৰী চাকৰি আদিও সৃষ্টি হোৱা নাছিলে। লাহে লাহে হতাশাত ভুগি আমাৰ ৰাজ্যৰ চাৰিওফালে এটা আন্দোলনৰ পৰিৱেশ সৃষ্টি হৈছিলে। যুৱক যুৱতীসকলে হতাশাত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনলৈ গুচি গৈছিলে। প্ৰতিটো দিনেই অসমত বোমা বিস্ফোৰণ, গুলী আৰু আন্দোলনৰ অন্ধকাৰে আমাৰ ৰাজ্যখনক আৱৰি ৰাখিছিলে। বড়োলেণ্ডত আন্দোলন, কাৰ্বি আলঙত আন্দোলন, ডিমা হাছাওত আন্দোলন, আমাৰ অসমত আন্দোলন। আৰু এটা সময় আছিলে যে প্ৰতিটো কথাতে কিবা কাৰণত মানুহৰ খং উঠিলেই আজি বোলে শুৱালকুছি বন্ধ, কালি বোলে হাজো বন্ধ, কালি বোলে ৰঙিয়া বন্ধ। আমাৰ ৰাজ্যখনলৈ পৰ্যটক অহাও বাদ দিছিলে। খালি আমাৰ ৰাজ্যখনলৈ পুলিচ, CRP আৰু মিলিটাৰীৰে মাত্ৰ আগমন হৈছিলে। তেনে এক পৰিৱেশত চৰকাৰ আছিলে। চৰকাৰী আঁচনি বুলি ক'লেও লুঙি, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা, এই 5টাক বাদ দি চৰকাৰে কিবা আঁচনি ল'ব পৰাৰো আৰ্থিক অৱস্থা নাছিলে। আপোনালোকৰ আশীৰ্বাদত অসমৰ বিধানসভাত মই 2001 চনত নিৰ্বাচিত হৈছিলোঁ আৰু স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ আমি অসমত প্ৰমাণ কৰিছিলোঁ যে 3খন মেডিকেল কলেজৰ পিছতো 4ৰ্থখন মেডিকেল কলেজ হ'ব পাৰে। আৰ্থিক সংকটৰ মাজতো যোৰহাটত, তেজপুৰত, বৰপেটাত মেডিকেল কলেজ হৈছিলে।
শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ প্ৰথমবাৰ অসমত টেটৰ দৰে বৃহৎ শিক্ষক নিযুক্তিৰ জৰিয়তে আমাৰ ৰাইজৰ মাজত আশা আৰু আকাংক্ষাৰ এক নতুন পোহৰে আমাৰ সন্মুখত আহি পৰিছিলে 2014 চনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল তেখেতে ধলাৰ দলঙৰ কাম শেষ কৰিলে বগীবিলৰ দলঙৰ কাম শেষ কৰিলে লাহে লাহে অসমৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ লগত কথা পাতিলে 2020 চনত বড়োলেণ্ডত চুক্তি হ'ল আৰু লাহে লাহে আমাৰ ৰাজ্যখনলৈ উন্নতি আৰু শান্তিৰ পৰিৱেশ আহিলে কিন্তু পৰিৱেশটো থন ধৰি উঠিব খুজুতেই আকৌ এবাৰ নাগৰিকত্ব সংশোধনীৰ নামত অসমত ডাঙৰ ভুৱা আন্দোলন এটা হ'ল মানুহক এনেকে বুজাই দিছিলে যে বাংলাদেশ পাকিস্তানৰ পৰা লাখ লাখ মানুহ আহিব আমাৰ অসমীয়াৰ অস্তিত্ব নোহোৱা হ'ব আৰু মানুহে পুনৰ এবাৰ ৰাস্তাত নামি পৰিছিলে তাৰ লগে লগে কোভিডেও আমাক আক্ৰমণ কৰিছিলে যি পৰিৱেশটো থন ধৰি উঠিছিলে সেই পৰিৱেশটো কৰবাত আকৌ ম্লান হৈ পৰিলে মানুহে আকৌ গম পালে যে অসমত এতিয়াও আন্দোলন আছে আৰু কোভিড বিশ্ব মহামাৰীৰ এটা পৰিৱেশ নিৰ্মাণ কৰিলে কোভিডৰ সময়ত মানুহৰ মাজত ভেকচিন মানুহৰ মাজত ঔষধ অক্সিজেন আইচিইউ আমি যিমান পাৰো মানুহৰ মাজত থাকি কোভিডৰ সময়ত ৰাইজক সেৱা কৰাৰ চেষ্টা কৰিছিলোঁ আৰু ভাৰতৰ আন ৰাজ্যৰ তুলনাত আমাৰ অসমত কোভিডত মৃত্যুৰ সংখ্যাও কম আছিল আৰু সাধাৰণ মানুহে চিকিৎসা পাবলৈ সক্ষম হৈছিল চাওঁতে চাওঁতে আকৌ ইলেকশ্যন আহিলে আপোনালোকৰ আশীৰ্বাদত জালুকবাৰী সমষ্টিৰ পৰা মই পঞ্চম বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হলো 1 লাখতকৈ বেছি ভোটত আপোনালোকে মোক জিকাই পঠালে মোদী ডাঙৰীয়া আৰু ৰাইজৰ আশীৰ্বাদত অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্বভাৰ গ্ৰহণ কৰিলো যোৱা 4টা বছৰত আমাৰ সমষ্টিৰ মান আমাৰ সমষ্টিৰ গৌৰৱ এই গোটেইবিলাকক বুকুত বান্ধি প্ৰতিটো ক্ষণ প্ৰতিটো পণ আমি অসমৰ ৰাইজৰ সেৱাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰিছিলোঁ আজি যদি আপোনালোকে চাই প্ৰথমবাৰ আমি সকলোৱে একেলগে অসমত এটা শান্তিৰ পৰিৱেশ নিৰ্মাণ কৰিলোঁ এতিয়া অসম বন্দুকৰ শব্দত ৰাতি নুপুৱাই বোমা বিস্ফোৰণৰ শব্দ নাই গুলি বাৰুদৰ শব্দ নাই ঢোল পেপা গগনাৰ মাতত এতিয়া অসমীয়া ৰাইজে বহাগ বিহু ৰাতি 3টা 4টা বজালৈকে পালন কৰে তেজেৰে সিক্ত শুনিতৰে সিক্ত বড়োলেণ্ডৰ দৰে অঞ্চল শান্তিৰ এক দ্বীপলৈ ৰূপান্তৰিত হ'ল আজি আমি অসমত যি অসমত চৰকাৰী চাকৰি নোলাইছিলেই যোৱা 4টা বছৰত 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল 3খন মেডিকেল কলেজ গৈ 14খন মেডিকেল কলেজত ৰূপান্তৰিত হ'ল 24খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে এসময়ত জালুকবাৰী ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আজি আমাৰ অসমৰ প্ৰতিখন জিলাতেই একোখনকৈ ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণ হ'ল বিশ্ববিদ্যালয়সমূহ নিৰ্মাণ হ'ল অসমৰ ৰাস্তা ঘাটৰ ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ল দুখন ব্ৰহ্মপুত্ৰ দলং ধলাত এখন হ'ল বগীবিলত এখন হ'ল মাজুলীৰ ওপৰত দলঙৰ কাম চলি থাকিলে
কলিয়া ভোমোৰাত দ্বিতীয়খন দলং হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং হ'ল শুৱালকুছিত দলং হ'ল ধুবুৰী ফুলবাৰীত দলঙৰ কাম আৰম্ভ হ'ল যি ব্ৰহ্মপুত্ৰত কংগ্ৰেছ চৰকাৰৰ দিনত মাত্ৰ 2খন দলং আছিল আজি অসমৰ প্ৰতিখন জিলা সংযোগ কৰি একোখনকৈ ব্ৰহ্মপুত্ৰ দলঙৰ নিৰ্মাণৰ কাম অসমত আৰম্ভ হৈছে অহা 8 ছেপ্টেম্বৰত নাৰেংগী কুৰুৱা অৰ্থাৎ এই গুৱাহাটীখন যদি আমি মাত্ৰ ৰিং এটা মাৰি চাওঁ নাৰেংগীত এখন শৰাইঘাটত 2খন শুৱালকুছিত এখন 4খনকৈ ব্ৰহ্মপুত্ৰৰ দলং আজি অসমত নিৰ্মাণৰ কাম আমি আগবঢ়াই লৈ গৈছো অহা কেইদিনমানত নগাঁও আৰু মৰিগাঁৱৰ মাজতো নগাঁও আৰু দৰং জিলাৰ মাজতো আৰু এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব স্কুলবিলাকে নতুন প্ৰাণ পালে অংগনবাদী কেন্দ্ৰসমূহে নতুন প্ৰাণ পালে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীত সমগ্ৰ বিশ্বই লাচিত বৰফুকনৰ বিষয়ে আকৌ এবাৰ সোঁৱৰণ কৰাৰ সুযোগ পালে আলাবৈ ৰণৰ কথা অসমৰ ভাৰতৰ মানুহে আকৌ এবাৰ ৰোমন্থন কৰিবলৈ সুযোগ পালে ৰাজ্যৰ মথাউৰিবিলাক নতুনকৈ নিৰ্মাণ হ'ল যি ব্ৰহ্মপুত্ৰৰ বলিয়া বানে এটা বছৰত 60টা 70টা মথাউৰি ভাঙি পেলাইছিলে যোৱা বছৰ মাত্ৰ 5টা মথাউৰি বানপানীত ভাঙিছিলে আৰু তাকো বানপানীৰ মাজতেই আমি মেৰামতি কৰি দিবলৈ সক্ষম হৈছিল অসমৰ বিদ্যালয়সমূহত অংগনবাদী কেন্দ্ৰসমূহ কংগ্ৰেছৰ দিনত পাৰৰ বা আছিল অংগনবাদী কেন্দ্ৰত আজি আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হ'ল ধুতি কম্বল সূতা আঠুৱা এই আঁচনিবিলাক বাদ পৰিলে অৰুণোদয় নিযুত মইনা মানুহৰ জীৱনত প্ৰয়োজনীয় আঁচনিবিলাক বিজেপি চৰকাৰে মানুহক উপহাৰ দিলে অসমত শান্তিৰ পৰিৱেশৰ সুবিধা লৈ উদ্যোগীকৰণৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হ'ল টাটাৰ সেমিকন্ডাক্টৰ জাগিৰোডত নিৰ্মাণ হ'ব দ্ৰুতগতিত কাম চলিছে গোলাঘাটত বায় ৰিফাইনাৰী নামৰূপত ফাৰ্টিলাইজাৰ নামনি অসমত 2টাকৈ থাৰ্মেল পাৱাৰ ষ্টেচন আজি আমাৰ ৰাজ্যখনত 5 লাখ কোটি টকাৰ বিনিয়োগ আৰু এতিয়া অকল দলং নহয় নুমলীগড় আৰু গহপুৰৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ কামো অহা কেইমাহমানৰ ভিতৰত আৰম্ভ কৰি কাজিৰঙাত যদি বন্যজন্তু নমৰে বানৰ সময়ত তাৰ কাৰণে কাজিৰঙাৰ ওপৰেদি 32 কিলোমিটাৰৰ দীঘল আজি ফ্লাইঅভাৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বৰাক নদীৰ ওপৰত 6খনকৈ দলং নিৰ্মাণৰ কাম চলিছে আৰু গুৱাহাটীৰ পৰা শিলচৰ মাত্ৰ 5 ঘণ্টাত গৈ যাতে আমি পাব পাৰো যোৱা পৰহি দিনাখন 22,000 কোটি টকাৰ নতুন এক্সপ্ৰেছ হাইৱেও কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰিছে আমাৰ অসমৰ বিহুৱে বিশ্ব দৰবাৰলৈ গ'ল ঝুমুৰে ৰাষ্ট্ৰীয় স্বীকৃতি পালে আজি যদি আপোনালোকক এনেকৈ যদি মই কৈ থাকো যে আমাৰ চৰকাৰে কিমান কাম কৰিলে গড় হত্যা নোহোৱা হ'ল গড়ৰ খৰ্গৰ বেপাৰীবোৰ নোহোৱা হ'ল আমাৰ জাতিটো সুৰক্ষিত হ'ল আজি আমাৰ জাতিটোৱে নিজক গৌৰৱেৰে সৈতে আকৌ এবাৰ ভৱিষ্যতৰ ফালে চাবলৈ সাহস সংগ্ৰহ কৰিলে ভাৰতৰ যিকোনো ৰাজ্যত আমি যদি ৰিক্সা চালক এজনৰ লগতো কথা পাতো ট্যাক্সি চালক এজনৰো কথা পাতো তেও অসমৰ বিষয়ে আজিকালি জানে অসমৰ কথা গৌৰৱেৰে সৈতে মানুহৰ লগত পাতিব বিচাৰে
জিলাই জিলাই মেডিকেল কলেজ হল, ক্যান্সার হস্পিটাল জিলাই জিলাই নিৰ্মাণ হল। মই গোটেই ৰাতি কৈ গলেও যোৱা 4টা বছৰত আমাৰ ৰাজ্যখনত যিমান কাম হল আৰু যিমান কাম অহা 9 মাহত হ'ব, ইমানখিনি কথা ময়ো কৈ শেষ কৰিব নোৱাৰো। আজি মই গৌৰৱ অনুভৱ কৰো যে জালুকবাৰী সমষ্টিৰ ৰাইজে মোক যি আশা আকাংক্ষাৰে বিধায়ক পাতিছিলে, মোক যি আশা আকাংক্ষাৰে অসমৰ মুখ্যমন্ত্ৰী পাতিছিলে, যোৱা 4টা বছৰ দিনে নিশাই অসমৰ ৰাইজৰ কাৰণে পৰিশ্ৰম কৰি জালুকবাৰীৰ ৰাইজৰ গৌৰৱ মই বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ সমষ্টিটোলৈ অহা পৰিৱৰ্তন আপোনালোকে নিজে অনুভৱ কৰিব পাৰে। যেতিয়া মই শুৱালকুছি পলাশবাৰীৰ মাজত দলং হ'ব বুলি কৈছিলো, মোক কোনেও বিশ্বাস কৰা নাছিল। আজি শুৱালকুছি পলাশবাৰীৰ মাজত দলং, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং, এখন সমষ্টিত 4টা বছৰত 2খনকৈ ডাঙৰ দলং নিৰ্মাণ কৰাৰ ইতিহাস ভাৰতবৰ্ষৰ কোনো দ্বিতীয় এটা সমষ্টিতে বিচাৰি উলিয়াব নোৱাৰি। আজি আমাৰ ৰাজ্য, আমাৰ সমষ্টিত এইমছ প্ৰতিষ্ঠা হল। কেইদিনমানৰ ভিতৰতে শুৱালকুছিত ইঞ্জিনিয়াৰিং কলেজৰ কাম আৰম্ভ হ'ব, ডাঙৰ ডাঙৰ ষ্টেডিয়াম হৈছে আৰু পলাশবাৰী শুৱালকুছিৰ ব্ৰিজে সমগ্ৰ অঞ্চলটোৰ হাজো শুৱালকুছিৰ চেহেৰাই পৰিৱৰ্তন কৰি ৰাখি দিব। আজি আপোনালোকে নিজে অনুভৱ কৰিছে। গুৱাহাটীৰ মাটিৰ দাম যিমান, শুৱালকুছি বংশৰ হাজোৰ মাটিৰ দাম অহা 10 বছৰত 4 গুণতকৈ বেছি হ'ব। মোৰ পৰা আপোনালোকে লিখি ল'ব পাৰে। গুৱাহাটীৰ গণেশগুৰি, গুৱাহাটীৰ ফাঁচী বজাৰ, গুৱাহাটীৰ পাণ বজাৰতকৈ শুৱালকুছি বংশৰ হাজো, শিঙিমাৰী, ৰামদিয়া ইয়াৰ মাটিৰ দাম ফাঁচী বজাৰ আৰু পাণ বজাৰতকৈ বেছি হ'ব। 10 বছৰ পিছত ময়ো জীয়াই থাকিম, আপোনালোকে জীয়াই থাকিব। আপোনালোকে মোৰ পৰা সুধি ল'ব পাৰিব, মনত ৰাখিব পাৰিব, কাৰণ এয়া মোৰ শেষ নহয় আৰু বহুত আঁচনি মোৰ মনত আছে। যদি মই কৈ যাওঁ তেতিয়ালে মানুহে ভাবিব যে এইটোৱে হোৱা নাই আৰু কৈ আছে, কিন্তু ভগৱানৰ আৰু আপোনালোকৰ আশীৰ্বাদত মই এই গোটেই অঞ্চলটোত যি ধৰণৰ পৰিৱৰ্তন আনাৰ প্ৰয়াস কৰিছো, 10 বছৰ পিছত গুৱাহাটীৰ মানুহে ইয়াত আহি মাটি বিচাৰিব যে আমাক শুৱালকুছিত থাকিব, শিঙিমাৰীত থাকিব, দদৰা বছৰীয়াত থাকিবৰ কাৰণে অকণমান মাটি দিয়ক। এতিয়া আমিনগাঁৱৰ পৰা হাজো হৈ নলবাৰীৰ বৰপেটাৰ নেশ্যনেল হাইৱে নিৰ্মাণ হ'ব। আজি এটা এটাকৈ মই আঁচনিৰ কথা কৈ শেষ কৰিব নোৱাৰো। ইমান আঁচনি, ইমান ভৱিষ্যতৰ পৰিকল্পনা আমাৰ মনত আছে। কোনোবাই ভাবিব পাৰে যে অহাবাৰটো দাদা ইয়াত MLA নুঠে, মোৰ জালুকবাৰীত চিনাকি MLA নহয়, জালুকবাৰী মোৰ ঘৰ, শুৱালকুছি মোৰ ঘৰ আৰু ইয়াতে MLAৰ পৰিচয়ৰ প্ৰয়োজন নালাগে। MLA আছো, MLA নাই, কিন্তু এই অঞ্চলৰ উন্নয়ন মোৰ লক্ষ্য, উদ্দেশ্য আৰু ইয়াক মই 100% কৰাৰ বাবে সদায় মই সমৰ্পিত আৰু সদায় সেই ধৰণে কাম কৰি যাম। আগতে আমি এটা জালুকবাৰী আছিলো, কিন্তু এতিয়া এটা জালুকবাৰীয়ে অহাবাৰ 3টা সমষ্টি আমি জিকাব লাগিব। নতুন জালুকবাৰী জিকাব লাগিব, আমি হাজো শুৱালকুছিও জিকাব লাগিব, আমি কমলপুৰো জিকাব লাগিব। আগতে আপোনালোকে এজন MLA বনাইছিল, এতিয়া আপোনালোকে 3জন MLA বনাব লাগিব। গতিকে আমাৰ দায়িত্ব বাঢ়িব, আমাৰ দায়িত্ব নকমে। হাজো ৰাইজেও আমাক ভোট দিব, কিন্তু হাজো শুৱালকুছিৰ ইলেকশ্যনত শুৱালকুছি বংশৰ শিঙিমাৰীত মই যিমান ভোট পাইছিলো তাতকৈ বেছি ভোট পাব লাগিব। তেনেকে কমলপুৰৰ ইলেকশ্যনত বেজেৰা ৰাইজে তাত মোতকৈ বেছি ভোট দিব লাগিব আৰু জালুকবাৰীত মোক নিজকো আগতকৈ বেছি ভোট দিব লাগিব। অৰ্থাৎ আমি আগতে এজন MLA বনাইছিলো, এতিয়া আমি 3জন MLA বনাবৰ কাৰণে চেষ্টা কৰিম, যাতে অসমৰ ৰাজনীতিত পুৰণা জালুকবাৰী সমষ্টিয়ে সদায় এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থাকিব পাৰে
আগতে আপোনালোকে এজন এমএলএ বনাইছিলে এতিয়া আপোনালোকে 3 জন এমএলএ আপোনালোকে বনাব লাগিব শ্ৰদ্ধাৰ ৰাইজ পঞ্চায়ত ইলেকশ্যনত আমাৰ প্ৰাৰ্থীসকল উঠিছে ভোটটো চকুমুদি দি দিব কাম ময়ে কৰিম আগতেও কৰিছিলো এতিয়াও কৰিছিলো ভৱিষ্যতেও কৰিম কোন উঠিছে কোন উঠা নাই তেওঁলোকে কিবা কৰিব পাৰিব নোৱাৰিব সেইখিনি চেষ্টা কৰিব কিন্তু তেওঁলোকৰ পৰা 10 হ'ব লাগে পাস কৰিলে বাকি 5 মই কৰি দিবৰ কাৰণে আছুৱে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যে অমুকে কি কৰিব সকলোৱে চেষ্টা কৰিব সকলোৱে প্ৰচেষ্টা কৰিব কিন্তু যিখিনি নহব সেইখিনি কৰিবৰ কাৰণে দিনে ৰাতি মই হাজিৰ আছো সেইখিনি কৰি দিয়াৰ দায়িত্ব মোৰ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই এটাই অনুৰোধ কৰিম আমাৰ সমষ্টিটোৰ এটা ঐতিহ্য আছে গৌৰৱ আছে গতিকে সকলোৱে যাতে মোক WhatsApp দি থাকিব নালাগে অমুক ক্যান্ডিডেটে চকুদি নাচাই নামাতে কথা নাপাতে হেবিলাক আপোনালোকৰ টেনচন নাই হেবিলাক মোৰ টেনচন হেবিলাক মই ঠিক কৰিম কোনবাই কথা নাপাতিলে কথা মই পটুৱাই দিম কোনবাই চকুদি নাচালে মই চকুকেটা খুলাই দিম কিন্তু হেবিলাক টেনচন আপোনালোকে ল'ব নালাগে যেনেকে আগত জালুকবাৰী চলিছে তেনেকে এতিয়াও চলি থাকিব আৰু ভৱিষ্যতেও চলি থাকিব আৰু হাজু ৰাইজেও আমাৰ জালুকবাৰী কেনেকে চলিছিল তাৰ সোৱাদ পাব সকলোৱে একেলগে কাম কাজ হ'ব আৰু আমি সকলো একেলগে আগুৱাই যাম গতিকে চকু মুজি কোনো চিন্তা নকৰি মোদী ডাঙৰীয়াক চিন্তা কৰি আৰু মোৰ মৰমত আপোনালোকে সকলোৱে ভোট বিলাক ক্লিয়াৰ কৰি দিব না নাই সবে দিব গতিকে ইয়াতে মোক আৰু WhatsApp দি থাকিব নালাগে ই নাচাই ই নকৰে এইবিলাক টেনচন আপোনালোকৰ নহয় ঠিক আছে এইবিলাক টেনচন মোৰ হয় ইয়াতে বেয়া কাম মই আগতেও হ'ব দিয়া নাই এতিয়াও নিদু ভৱিষ্যতেও হ'ব নোৱাৰে আৰু আগতেও আমাৰ ইয়াত উন্নতি হৈছিল এতিয়া উন্নতি হ'ব আগতো উন্নতি হ'ব আগতেও আমাৰ কাম হৈছিল এতিয়াও হ'ব আৰু ভৱিষ্যতেও হ'ব আপোনালোক সকলোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো প্ৰাৰ্থীক আপোনালোকে বিজয়ী কৰিব আৰু আমাক ভোট দি জয়যুক্ত কৰিব শ্ৰদ্ধাৰ ৰাইজ আমাৰ যেনেকৈ সমাজখন আমি আগবাঢ়ি গৈছো নতুন নতুন সমস্যাও সৃষ্টি হৈছে বিশেষকৈ যোৱা কেইটামান দিনত পেহেলগামত পাকিস্তানৰ নিৰ্মম আক্ৰমণৰ পিছত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত 27 গৰাকী লোকৰ মৃত্যুৱে আজিও আমাৰ মন বেদনাসিক্ত কৰি ৰাখিছে পঞ্চায়ত ইলেকশ্যনত আমি সদায় ফুৰ্তি কৰো গান বজানা কৰো নাচো কিন্তু এইবাৰ বাৰে বাৰে পেহেলগামৰ ঘটনালৈ মনত পৰে আৰু বেদনাসিক্ত মনটোৱে কৰবাত আমাক টানি ধৰি ৰাখে মই ৰাইজক আহ্বান জনাম যোৱাকালিও মই দিল্লীত আছিলো উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি দিল্লীত উদ্বোধন হৈছিল গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই ঘোষণা কৰিছিল সেই সভাতেই যে যিসকলে আমাৰ ভাৰতীয় লোকসকলক হত্যা কৰিলে তেওঁলোকক আমি কোনো কাৰণতে হাত হাৰি যাব নিদিও তেওঁলোকক আমি চৰম শাস্তি প্ৰদান কৰিম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে পৃথিৱীৰ যি স্থানতে এই সন্ত্ৰাসবাদীসকল লুকাই নাথাকক কিয় তেওঁলোকক বিচাৰি উলোৱা হ'ব আৰু চৰম শাস্তি প্ৰদান কৰা হ'ব মই ৰাইজক বিচাৰিছো প্ৰাৰ্থনা কৰিম যে অহা দিনবিলাকত ভাৰতবৰ্ষ চৰম প্ৰত্যাহ্বান আৰু সাহসৰ মাজেৰে বিশ্বজুৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কৰিব আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল হয় ভাৰতীয় সেনা বাহিনী যাতে সফল হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ভগৱানে দীঘলীয়া আয়ুস দিয়ক ভাৰতীয় সেনা বাহিনীৰ বিষয়া আৰু জোৱানসকলক সাহস শক্তি শৌৰ্য বীৰ্য আৰু
দীৰ্ঘ জীৱন দিয়ক যাতে তেওঁলোকে ভাৰত মাতৃৰ সেৱাত নিজকে নিয়োগ কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আমি যেতিয়া পাকিস্তানৰ লগত যুদ্ধ কৰিছো পাকিস্তানৰ লগত সংগ্ৰামত লিপ্ত হৈছো আমাৰ অসমতো এছাম মানুহ নতুনকৈ সৃষ্টি হৈছে যোনে ফেসবুকত লিখিব পাকিস্তান জিন্দাবাদ যোনে সামাজিক মাধ্যমত লিখিব পাকিস্তান জিন্দাবাদ আৰু ঘুৰাই পকাই তেওঁলোকে ভাৰততকৈ পাকিস্তানকহে বেছি সমৰ্থন কৰে নিমখ খাব ভাৰতৰ গুণ গাব পাকিস্তানৰ গতিকে মই তেওঁলোককো আজি স্পষ্ট কৰি কৈছো যে যোনে ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণ গাই সবৰে ঠেং মাৰি মাৰি ভাঙা হ'ব কাকু ৰেহাই দিয়া নহব আমি ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণগান গোৱা মানুহক আমি হজম নকৰো তেওঁলোকক আমি যি কৰিব লাগে আইনৰ ভিতৰত থাকি আমি তেওঁলোকক যি কৰিব লাগে আমি কৰিম যাতে কোনেও ভৱিষ্যতে অসমত পাকিস্তান জিন্দাবাদ দিয়াৰ আগতে 100 বাৰ চিন্তা কৰি ল'ব লাগে শ্ৰদ্ধাৰ ৰাইজ অহা দিন কেইটা আমাৰ বাবে প্ৰত্যাহ্বানৰ দিন হ'ব আৰু সেই সকলোকে ভাৰত মাতৃৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিম এইবাৰ আমাৰ শুৱালকুছি জিলা পৰিষদত 19 গৰাকী প্ৰাৰ্থী আবেদন বিচাৰিলে যেতিয়া কোনেও নামানে সবে উঠে তেতিয়া মই কলো যে সবক বাদ দে মণ্ডলৰ প্ৰেসিডেন্ট জুন আছে তাকে দি দে তেওঁ নিজে টিকেট খুজা নাছিলে মই বাহিৰত আছিলো মই কলো মানে নে নামানে বোলে কোনেও নামানে সবে কৈ উঠিম মই কলো ঠিক আছে তেতিয়ালে কাকু টিকট দিব নালাগে আমাৰ মণ্ডল সভাপতিকে টিকট দি দিয়ক চাও আমাৰ ধীৰাজ মহন্ত আমাৰ মণ্ডলৰ সভাপতি জিলা পৰিষদ যাতে সকলোৱে ধীৰাজ মহন্তক ভোট দি জয়যুক্ত কৰে জিকিবনে নাই দিয়ক সকলোৱে হাত চাপৰিবলৈ আশীৰ্বাদ কৰি কষ্টটো কৰিব কিন্তু যতে আপোনালোকে ভাবিব যে 5 লৈকে গল 10 লৈকে যাব পৰা নাই সেই বাকিখিনি মই কৰি দিম হ'ব গতিকে মই লগত আছো আপোনালোকে চিন্তা কৰিব নালাগে ৰেৱতী দাস মজুমদাৰ আমাৰ 3 নম্বৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ প্ৰাৰ্থী হাজু ৰাইজক মই অনুৰোধ কৰিম এতিয়া যেহেতু হাজু শুৱালকুছি এটা সমষ্টি হৈ গল গতিকে হাজু মুৰে সমষ্টি আমি একেলগে হাজুৰ উন্নয়নৰ বাবেও কাম কৰিম ৰেৱতী দাস বাইদেউক যাতে বিজয় কৰে সকলোৱে এটা হাত চাপৰি বজাব বঢ়িয়া আমাৰ আঞ্চলিক পঞ্চায়তত বহু জায়গাত আনকন্টেষ্ট গল পশ্চিম শুৱালকুছিত মিতালী আনকন্টেষ্ট গল তাতে আছে তাৰ পৰা নমস্কাৰ কৰি দে মিতালী ৰাইজক এটা হৈ গল তাৰ পিছত গণমুত আমাৰ পিংকি ৰাজবংশী আনকন্টেষ্ট গল যতে আছে ৰাইজক হাত চাপৰি এটা সেৱা কৰিলে হ'ব পূব শুৱালকুছিত আমাৰ ৰঞ্জন বৰুৱা আগুৱা লগত কোন উঠিছে সিপিএম কি পাৰ্টি উঠিছে সিপিএম এ ভগৱান সিপিএম এতিয়াও আছে ডাঙৰ কথা জিকিব নাই ৰঞ্জন ভাল কৰি জিকাব লাগিব হা ঠিক আছে আমাৰ মধ্য শুৱালকুছিত প্ৰেমদা ডেকা আহক বাইদেউ সবে ভোট দি জিকাব লাগিব হা সবে পদুম ফুলত ঠিক আছে জিকিবনে নাই দিয়ক বাইদেউ জিকিবতো ঠিক আছে আৰু আমাৰ বংশৰত লোহিত বৈশ্য জিকিবনে নাই গতিকে লোহিত বৈশ্য কৈছে যে 93 পৰা দাদাৰ লগত আছো গতিকে মোক জিকাব ৰাইজে ঠিক আছে গতিকে সকলো ৰাইজে সকলোকে জিকাব এতিয়া মই বেলেগ এটা কথা কম মেম্বাৰটো খোলা আছে কোনোবাই কাপলেটত উঠিছে কোনোবাই কিবাত উঠিছে সবতে উঠিছে মেম্বাৰ এতিয়া আমি মেম্বাৰত কাক ভোট দিম মই এটাই অনুৰোধ কৰিছো যে মেম্বাৰত যাকে ভোট দিব কিন্তু কংগ্ৰেছ কেটাক নিদিব হ'ব
গতিকে আমাৰ ভিতৰত যোন উঠিছে তাৰ ভিতৰত যি গৰাকী ভাল তাক আপোনালোকে ভোট দিব কিন্তু কংগ্ৰেছক যাতে ভুলতো ভোট নিদিয়ে এটা বস্তাত যদি এটাও পচা লোক সোমাই গোটেই বস্তুটো গেলাই পেলাই হয় নে নহয় সেই কাৰণে আপোনালোকে জানে কোন কংগ্ৰেছিক ভোট নিদিব বিজেপিৰ ভিতৰতে কবাত যদি দুজন আছে যি গৰাকীক ভাল পাই দিব দুই গৰাকী আমাৰ ইলেকশ্যনৰ পিছত আমি আকৌ একেলগে থাকিব লাগিব হিদনাখন মই ঘৰতো সকলোকে মাতিছিলো সকলোকে মই বুজাই দিছো যে এটো আমাৰ ফ্ৰেন্ডলি ম্যাচ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগতো আমি একেলগে আছো পিছতে একেলগে আছো কোনো ব্যক্তিগত সমালোচনা নালাগে জুনে যাক ভোট দিব ভাল পাই দিব কিন্তু বিজেপিৰ ভিতৰতে দিব কংগ্ৰেছক নিদিব হবনে সকলে বুজি পাইছে তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি বহুত ধন্যবাদ ইলেকশ্যনৰ পিছত মই আকৌ শুৱালকুছিত আহিম আপোনালোকে যেতিয়াই বিচাৰে মই আছোৱেই সকলোকে মই মোৰ মুতকৈ বয়সস্থ সকলক সেৱা জনালো আই মাতৃক সকলক প্ৰণাম জনালো আৰু সকলো আমাৰ যুৱক যুৱতী বন্ধু বান্ধৱীক মৰম শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম